এখন সৰু গাঁও পুৱাৰ সময় সূৰ্য উঠি আছে চাৰিওফালে শস্যৰ ক্ষেত্ৰ এটা ক্ষেত্ৰ শুকান ৰমেশ এজন গৰীব কৃষক এই মাটিখিনি আগতে কিমান ফচল ধৰিছিল এতিয়া এনে লাগে যেন মোক এৰি গৈছে পত্নী গীতা আহে ৰমেশ তুমি আকৌ পুৱা এইদৰে চিন্তা কৰি আছা নেকি কি কৰিম গীতা ধান নাই টকা নাই ঋণ মাথো বাঢ়ি আছে তুমি চিন্তা নকৰিবা ভগৱানে কেতিয়াও খালী হাতে নেৰে ভগৱানে হয়তো মোক পাহৰি গ'ল ল'ৰা ৰাজু দৌৰি আহে দেউতা দেউতা মই স্কুললৈ যাব বিচাৰো কিন্তু মোৰ কিতাপ নাই মই কালি লৈ আহিম বেটা প্ৰতিদিনে তুমি এইটো কৈ থাকা দেউতা পাপাক তুমি এইদৰে নকবা তেওঁ বহুত কষ্ট কৰে মই বুজি পাওঁ মা কিন্তু মই পঢ়িব বিচাৰো ৰমেশ চকু পানী লুকুৱাই মই প্ৰতিশ্ৰুতি দিছো বেটা এইবাৰ মই কিবা এটা কৰিম সেই সময়ত গাঁৱৰ এজন ধনী মানুহ আহে মহাজন ঐ ৰমেশ মোৰ টকা কেতিয়া দিবি মোক অলপ সময় দিয়ক মই চেষ্টা কৰি আছো মহাজন সময় নাই যদি এই মাহৰ ভিতৰত নিদিয়া তোৰ এই মাটিখিনি মই লৈ ল'ম আমাক অলপ দয়া কৰক মহাজন বাবু কি দয়া দুনিয়াত দয়া নাথাকে টকাৰ লগত একো দয়া নাই মহাজন গুচি যায় ৰমেশ মাটিত বহি পৰে এতিয়া মই কি কৰিম হাৰ নামানিবা কিবা এটা উপায় নিশ্চয় পাবা ৰমেশ আকাশলৈ চাই হে ভগৱান মই কি কৰিম এতিয়া মোক কিবা এটা পথ দেখুওৱা পিছদিনা পুৱা ৰমেশ জংঘলৰ কাষেৰে খোজ কাঢ়ি গৈ আছে মনত বহুত চিন্তা মই গাঁও এৰি চহৰলৈ যাওঁ নেকি নাই এই মাটিখিনি এৰি কেনেকৈ যাওঁ হঠাৎ এজন বৃদ্ধ মানুহ গছৰ তলত বহি থাকে কি চিন্তা কৰি আছা ৰমেশ আপুনি মোৰ নাম কেনেকৈ জানে গাঁৱত সকলোৱে তোমাক চিনি পায় তুমি এজন পৰিশ্ৰমী কৃষক বুলি পৰিশ্ৰমী হলে কি লাভ ফল নাই তুমি কেতিয়াবা নতুন পদ্ধতিত কাম কৰিবলৈ চেষ্টা কৰিছানে মোৰ ওচৰত টকা নাই নতুন কিবা কেনেকৈ কৰিম টকা নহলেও বুদ্ধি লাগে এই মাটিখিনি এৰি নিদিবা মাটিয়ে কেতিয়াও নিজৰ মানুহক প্ৰতাৰণা নকৰে কিন্তু মই কি কৰিম তুমি চব্জি শাকৰ খেতি কৰা কম পানীত হ'ব আৰু বজাৰত বেছি দাম পাবা মই এইবোৰ কেতিয়াও কৰা নাই প্ৰথমবাৰৰ বাবে সকলোৱে ভয় খায় কিন্তু চেষ্টা নকৰিলে জিকিব নোৱাৰা আপুনি সঁচা কৈছে নেকি ৰমেশ গভীৰে চিন্তা কৰে বিশ্বাস ৰাখা নিজৰ ওপৰত আৰু নিজৰ মাটিৰ ওপৰত বৃদ্ধ লাহেৰে গুচি যায় এই মানুহজনে যেন মোক পথ দেখুৱাই দিলে ৰমেশ ঘৰলৈ উভতি আহে কি হ'ল আজি তুমি অলপ বেলেগ দেখা গৈছে গীতা মই নতুনকৈ খেতি আৰম্ভ কি কৰিম কৰিম বুলি ভাবিছা আমি চব্জি শাকৰ খেতি কৰিম কম টকাৰে আৰম্ভ কৰিম এইটো কাম যদি সফল হয় আমাৰ জীৱন সলনি হ'ব হবই এইবাৰ মই হাৰ নামানো দেউতা আজি তুমি হাঁহিছা দেখোন কিবা কথা আছে নেকি হয় বেটা এইবাৰ তোৰ কিতাপ নিশ্চয় আহিব কিছুদিন পাছত
ৰমেশে নিজৰ ক্ষেত্ৰত নতুনকৈ চব্জি শাকৰ খেতি আৰম্ভ কৰিলে কিন্তু সমস্যা আৰম্ভ হ'ব ধৰিলে গীতা এই গছবোৰ কিয় ইমান শুকাই গৈছে হয়তো পানী কম হৈছে। মইতো প্ৰতিদিনে পানী দিছো পৰচুৱা এজন গাঁওবাসী আহে ৰমেশ এই নতুন কামবোৰ তই নকৰিলেও পাৰিলেহেঁতেন এইটো সহজ নহয় সহজ নহলেও মই চেষ্টা কৰি আছো শেষত তই আৰু বেছি লোকচান কৰিবি গাঁওবাসী গুচি যায় ৰমেশ চুপ হৈ যায় ৰমেশ গভীৰে চিন্তা কৰে মানুহে কিবা ক'লে তুমি মন নিদিবা। গীতা যদি এইটো ব্যৰ্থ হয় আমি একেবাৰে শেষ হৈ যাম যদি ভয় খোৱা তেন্তে আৰম্ভ কৰা কিয়? ৰমেশ চুপ হৈ যায় তুমি কৈছিলা এইবাৰ হাৰ নামানো বুলি, এতিয়া কি হ'ল এয়াই নেকি? নাই মই ছাৰ নামানো যি হ'ব দেখা যাব দেউতা ময়ো তোমাৰ লগত গৈ সহায় কৰিম নাই বেটা তুমি পঢ়িব লাগিব ৰাজু লাহে লাহে ডাঙৰ হৈছে পঢ়িম কিন্তু তোমাকো সহায় কৰিম আমি তিনিজন একেলগে থাকিলে একো অসম্ভৱ নাই। আজিৰ পৰা আমি অধিক পৰিশ্ৰম কৰিম হয় হয় দেউতা তিনিজনে একেলগে খেতিত কাম কৰে হঠাৎ আকাশত ডাৱৰ জমা হয় এইটো কি হ'ল বৰষুণ আহিছে নেকি ডাঙৰ বৰষুণ আৰম্ভ হয় ৰমেশ বৰষুণত গছবোৰ বচাবলৈ চেষ্টা কৰে হে ভগৱান, এতিয়া যদি সকলো খেতি নষ্ট হয়। নাই মই এইবোৰ ৰক্ষা কৰিম দেউতা সাৱধান মই এইবাৰ হাৰ নামানো পুৱা পোহৰ আহিল ৰমেশ ভয়তে ক্ষেত্ৰলৈ দৌৰি যায় হে ভগৱান মোৰ সকলো শেষ নে খেতি চাই কিছুমান গছ নষ্ট কিন্তু সকলো নহয় এইটো কি সকলো নষ্ট হোৱা নাই গীতা আৰু ৰাজু আহে কেনেকুৱা হৈছে কিছু নষ্ট হৈছে কিন্তু বহুত গছ বাচি গৈছে মানে আমাৰ আশা এতিয়াও আছে ৰমেশ গভীৰে নিশ্বাস লয় হয় এইটো ভগৱানৰ সংকেত মই আৰু বেছি পৰিশ্ৰম কৰিম হঠাৎ সেই বৃদ্ধ পুনৰ দেখা যায় আপুনি সঁচাকৈ ঠিক কৈছিল দেখিলা মাটি তোমাক এৰি নাযায় জীৱনত পৰীক্ষা আহে যিয়ে থমকি নাথাকে সেহে জিকে মই এতিয়া বুজিলো হাৰ মানিলে মই সকলো হেৰুৱাম আৰু চেষ্টা কৰিলে তুমি সকলো পাবা বৃদ্ধ লাহেৰে গুচি যায় দেউতা এই ককাইজন কোন জানো চিনি নাপাওঁ কিন্তু তেওঁ মোৰ জীৱন সলনি কৰিলে এতিয়া আমি আৰু বেছি মন দি কাম কৰিম। কিছুদিন পাছত ৰমেশে নিজৰ চব্জি লৈ বজাৰ লৈ যায় মনত ভয় আৰু আশা দুয়ো আছে দোকানী এইবোৰ সবজি কিমানত দিবা আপুনি যি ঠিক বুলি ভাবিব এইবোৰ ইমান তাজা মই সকলো কিনিম সকলো হয় আৰু আগলৈও মোক দিবা ৰমেশৰ চকুত আনন্দৰ চকুপানী ধন্যবাদ বহুত ধন্যবাদ
ৰমেশ ঘৰলৈ উভতি আহে। কি হ'ল? আমাৰ সবজি সকলো বিক্ৰী হ'ল। সঁচা নেকি দেউতা? হয় বাপা, আৰু এইটো চোৱা। গীতা চকু পানী মছে। আজিৰ দিনটো মই কেতিয়াও পাহৰিব নোৱাৰো। হঠাৎ মহাজন আহে। ঐ ৰমেশ, মোৰ টকা। ৰমেশ আত্মবিশ্বাসেৰে আগবাঢ়ে। এই লওক আপোনাৰ সকলো টকা। মহাজন আচৰিত হয়। এইটো কেনেকৈ সম্ভৱ? পৰিশ্ৰম আৰু বিশ্বাস। মই তোমাক তেতিয়া বেয়া কৈছিলো, মোক মাফ কৰি দিবা। মই কেতিয়াও মনত নাৰাখো। জীৱনে মোক বহুত শিকালে। মহাজন গুচি যায়। দেউতা, এতিয়া মই স্কুলৰ কিতাপ পাম নেকি? হয় বেটা, তুমি এতিয়া ভালদৰে পঢ়িবা। আমাৰ দুখৰ দিন শেষ হ'বলৈ ধৰিছে। এইটো মাথো আৰম্ভণি। কিছু বছৰ পাছত সেই গাঁওখন একেবাৰে সলনি হৈ গৈছে। ৰমেশ এতিয়া সফল কৃষক আৰু গাঁৱৰ মানুহে তেওঁক সন্মান কৰে। নতুন ডাঙৰ ক্ষেত্ৰ, বহুত মানুহে কাম কৰি আছে। ৰমেশৰ বাবে আমাৰ গাঁওখন এতিয়া উন্নতি হৈছে। তেওঁ আমাক নতুন পদ্ধতি শিকালে। আপোনালোকে মন দি কাম কৰক, আমি আৰু আগবাঢ়িব লাগিব। ৰাজু, পৰীক্ষাৰ কেনেকুৱা হ'ল? দেউতা, মই পৰীক্ষাত প্ৰথম হৈছো। মই গৰ্ব অনুভৱ কৰিছো বেটা। ৰাজু, এইটো তোমাৰ পৰিশ্ৰমৰ ফল। গাঁৱত এটা সৰু অনুষ্ঠান। আজি আমি ৰমেশক সন্মান জনাম। তেওঁ আমাক দেখুৱালে হাৰ নামানিলে জীৱন সলনি হয়। মানুহে তালি বজায়। ৰমেশ আগবাঢ়ে। মই কেতিয়াও ভাবা নাছিলো এদিন মই এই ঠাইলৈ আহিম বুলি। যেতিয়া মই একেবাৰে ভাঙি পৰিছিলো, মোৰ পৰিয়ালেই মোক শক্তি দিলে। আৰু মই এটা কথা শিকিলো, যিয়ে হাৰ নমানে সেইজনে সঁচাকৈ আগবাঢ়ি যায়। দেউতা, ময়ো আপোনাৰ দৰে পৰিশ্ৰমী হ'ম। মই জানো তুমি মোৰ দৰে এদিন আগবাঢ়ি যাবা। হঠাৎ দূৰত সেই বৃদ্ধ দেখা যায়। ৰমেশ হাঁহে। বৃদ্ধ হাঁহি মাৰি গুচি যায়, যেনে তেওঁ এজন পথ প্ৰদৰ্শক আছিল। এইদৰে এজন গৰীব কৃষকৰ জীৱন পৰিশ্ৰম, বিশ্বাস আৰু সাহসেৰে সলনি হ'ল।